নমস্কাৰ শিক্ষাৰ্থীসকল সকলোকে আকৌ এবাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম হাই ছেকেণ্ডাৰী ছেকেণ্ড ইয়েৰৰ তোমালোকৰ শিক্ষা পাঠ্যপুথিৰ চেপ্টাৰ 7 শিক্ষা বিজ্ঞানত পৰিসংখ্যা বা পৰিসংখ্যা বিজ্ঞান নামৰ তোমালোকৰ যোনটো চেপ্টাৰ আছে সেই চেপ্টাৰটোৰ আজি পাৰ্ট 4 ভিডিঅ'। ইয়াৰ আগতে আমি পাৰ্ট 3টা আপলোড কৰিছোঁ, তোমালোকে যদি চোৱা নাই ভিডিঅ'সমূহ চাই ল'বা। আৰু আজি আমি আলোচনা কৰিম চতুৰ্থক বিচ্যুতি আমি কেনেকৈ নিৰ্ণয় কৰিব লাগে সেই বিষয়ে। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লগতে বেল আইকনটো হিট কৰিবা যাতে তোমালোকে এনেধৰণৰ ভিডিঅ'সমূহ প্ৰথমতেই পোৱা। এতিয়া ব'লা আমি কুৱেশ্যনবোৰ চাওঁ। তোমালোকৰ কুৱেশ্যন দিছে যে তলৰ বাৰম্বাৰতা তালিকাৰ পৰা চতুৰ্থক বিচ্যুতি নিৰ্ণয় কৰা। তেনেকৈ দি পেলাই তোমালোকক এটা ৰাশি দিয়া থাকিব, স্ক'ৰ এটা দিয়া থাকিব আৰু ইয়াতে তোমালোকক বাৰম্বাৰতা দিয়া থাকিব। এই বস্তুটো তোমালোকক দিয়া থাকিব, ঠিকে আছে। ইয়াতে ৰাশি দিয়া আছে 0ৰ পৰা 9, 10ৰ পৰা 19, এনেকৈ 70ৰ পৰা 79লৈকে দিয়া আছে। আৰু বাৰম্বাৰতা দিয়া আছে 3, 2, 2, 3, 5, 4, 3, 2, ঠিক আছে। এই গোটেইখিনি যদি আমি টোটেল কৰোঁ তেতিয়া আমি কিমান পাম? 24, মানে নাম্বাৰ হৈছে কিমান? 24। আমি ইয়াতে কিমান পাইছোঁ? 24 পাইছোঁ, ঠিক আছে। এইখিনিলৈকে বুজি পাইছা? ইয়াৰ পৰা তোমালোকে সঞ্চয় বাৰম্বাৰতা উলিয়াই ল'ব লাগিব। সঞ্চয় বাৰম্বাৰতা আমি কেনেকৈ উলিয়াওঁ? আমি ইয়াৰ আগৰ ভিডিঅ'ত আলোচনা কৰিছোঁ হয়নে? প্ৰথমতে আমি এই তলৰ পৰা কৰিম, তলৰ 2টো প্ৰথমতে আমি ইয়াত বহুৱাই দিম। তাৰপিছত এই 2টোৰ লগত আমি 3টো যোগ কৰিলোঁ, কৰি পেলাই কিমান পালোঁ আমি ইয়াত বহুৱালোঁ। ঠিক তেনেকৈ আমি এনেকৈ কৰি গৈ থাকিম, মানে এইটোৰ লগত এইটো যোগ কৰিম, এইটোৰ লগত আকৌ যোগ কৰি পেলাই বহুৱাম, আকৌ এইটোৰ লগত আকৌ এইটো যোগ কৰিম, তাৰপৰা বহুৱাই পেলাই যোনটো আমি পাম যোনটো আমি সংখ্যা, সেই সংখ্যাটোৰ লগত আকৌ বাৰম্বাৰতাৰ সংখ্যাটো যোগ কৰিম, কৰি পেলাই আকৌ আমি সঞ্চয় বাৰম্বাৰতাটো পাৰিম। তেনেকৈ আমি কৰি গৈ চাম। লাষ্টত আমি 24 পাইছোঁ নে নাই চাম, মানে এই নাম্বাৰটো ওলাইছে নে নাই আমি সেইটো চাম। যদি ইয়াতে 24 আছে, ইয়াতে যদি 25 ওলায় তেনেহ'লে ভুল হ'ব, গম পাইছানে? গতিকে তোমালোকে সেইটো ধুনীয়াকৈ চাই ল'বা। আৰু এইখিনি বুজি পাইছা? স্ক্ৰীনশ্বট ল'ব পৰা ধুনীয়াকৈ। তাৰপিছত চোৱা আমি কি কৰিম। তাৰপিছত এতিয়া আমি কি কৰিম যে এতিয়া আমি Q1ৰ সূত্ৰটো লিখিম। Q1ৰ সূত্ৰটো হৈছে n/4। Q1ৰ সূত্ৰটো হৈছে n/4, ঠিক আছে। n হৈছে 24, গতিকে 24 আৰু by 4 কৰিলে আমি কিমান পাম? উত্তৰটো 6 পাম, ঠিক আছে। আমি প্ৰথমতে Q1টো কৰি লওঁ, তাৰপিছত আমি Q3টো উলিয়াই ল'ম। Q3টো কেনেকৈ উলিয়াইছোঁ? Q3 সূত্ৰটো হৈছে যে 3n / 4, মানে 3ৰ লগত আমি এই nটো পূৰণ কৰিম, তাৰপিছত আমি / 4 কৰিম। গতিকে আমি এইটো কৰিয়ে থৈছিলোঁ, ইয়াতে 6 পাইছিলোঁ, গতিকে তাৰ লগত 3টো আমি পূৰণ কৰি দিম। কিমান পালোঁ? 18 পালোঁ। এতিয়া আমি Q1ৰ কাম কৰিম। এতিয়া চোৱা Q1ত আমি 6 পাইছোঁ, গতিকে এতিয়া চোৱা 2 আছে, 2ৰ ভিতৰত 6টো সোমাই নাথাকে, 5ৰ ভিতৰত 5ৰ ভিতৰতো 6টো সোমাই নাথাকে। 6টো কিহৰ ভিতৰত সোমাই থাকিব? 9ৰ ভিতৰত সোমাই থাকিব। গতিকে এই 9 সংখ্যাটো হ'ব Q1। গতিকে আমি ইয়াতে Q1 লিখিম আৰু ঘৰটো এনেকৈ ধুনীয়াকৈ ঘেৰাও কৰি ল'ম, ঠিক আছে। এইখিনিলৈকে বুজি পাইছা? এইখিনিলৈকে বুজি পাইছা? ঠিক আছে। এই 9টো হৈছে কি? Q1, ঠিক আছে। গতিকে Q1ৰ সূত্ৰটো হৈছে যে L + n/4 - f / f আৰু ইনটু I, ঠিক আছে। এতিয়া চোৱা এই Lটো আমি আগতে পাইছোঁ, আমি যেতিয়া ইয়াৰ আগৰটো ক্লাছ কৰিছিলোঁ। L মানে হৈছে যোনটো লোৱাৰ লিমিট আছিলে, ঠিক আছে। ইয়াৰ লোৱাৰ লিমিট কোনটো হ'ব? 20 আছে, 20ৰ পৰা 0.5 এটা মাইনাছ কৰিলে আমি কিমান পাম? 19.5। গতিকে ইয়াতে আমি Lৰ ঠাইত 19.5 বহাই দিছোঁ। n/4 আমি কৰিয়ে থৈছোঁ, কিমান? 6 পাইছোঁ আমি, গতিকে 6টো বহাই দিছোঁ। এই Fটো হৈছে এইটো বৰফলাৰ F, তলৰটো হৈছে সৰুফলাৰ F দেই সূত্ৰত। এই বৰফলাৰ Fটো হৈছে যোনটো আমি সঞ্চয় বাৰম্বাৰতাত পালোঁ, সেই সঞ্চয় বাৰম্বাৰতাটো তলৰ ৰাশিটো, গতিকে 5 আছে, গতিকে আমি 5 বহাই দিলোঁ। আৰু ইয়াতে এইটো ফ্ৰিকুৱেঞ্চিটো যোনটো এইটো হ'ব এই যে তোমালোকৰ বাৰম্বাৰতা যোনটো পৰিছে মাজত সেইটো, গতিকে এইটো হৈছে 4। আৰু আমি কিহৰে পূৰণ কৰিম? এই শ্ৰেণী অন্তৰালটো চোৱা 0ৰ পৰা 9লৈ কেইটা সংখ্যা আছে? 0, 1, 2, 3, 4, 5, 6, 7, 8, 9, 10টা সংখ্যা আছে, গতিকে 10ৰে আমি পূৰণ কৰিলোঁ। এইখিনিলৈকে বুজি পাই আছা তোমালোকে? ঠিক আছে। এতিয়া চোৱা কি কৰিলোঁ আমি, এইটো এনেকৈ বহাই দিলোঁ। তাৰ পৰা 6ৰ পৰা 5 আমি মাইনাছ কৰিলে 1 পাম, বাকী এইটো তলত 4টো থাকিলে আৰু এইফালে 10টো থাকিলে। এইখিনিলৈকে বুজি পাইছা? তাৰপিছত চোৱা আমি কি কৰিলোঁ, এই যে যোনটো তোমালোকৰ 1 আছিলে, 1ৰ লগত আমি এই 10টো কি কৰিলোঁ? পূৰণ কৰিলোঁ। যেতিয়া পূৰণ কৰিলোঁ আমি 1 10 × 10 পালোঁ, তাক 4ৰে যেতিয়া আমি ডিভাইড কৰিলোঁ 2 আৰু যেতিয়া আমি 19.5ৰ লগত 2.5 যোগ কৰিলোঁ আমি কিমান পালোঁ? উত্তৰটো 22। এইখিনিলৈকে বুজি পাইছা তোমালোকে? এতিয়া চোৱা এতিয়া আমি Q3টো উলিয়াই ল'ব লাগিব। Q3টো আমি কিমান পাইছিলোঁ? 18। গতিকে 18 কোনটো ঘৰত সোমাই আছে? 18 এইটো ঘৰত সোমাই আছে, 19ৰ ঘৰত সোমাই আছে, গতিকে এইটো হ'ব Q3, ঠিক আছে। এইটো হ'ব Q3। Q3টোৰ লোৱাৰ লিমিটটো কিমান হ'ব? 49.5, ঠিক আছে। তাৰপিছতে আমি কিমান পাইছিলোঁ? মানটো 18, গতিকে
n বাই এইটো 3n বাই 4টো হ'ব কিমান 18 তাৰ পিছতে তাৰ তলৰ ৰাশিটো কিমান আছে চোৱা তাৰ তলৰ ৰাশিটো আছে কিমান 17 গতিকে ইয়াতে 17 বহিব আৰু ডিভাইডেড বাই কিমান বহিব ডিভাইডেড বাই f ৰ মানটো কিমান আছে সো ইয়াতে 2 আছে গতিকে ডিভাইডেড বাই 2 ঠিকে আছে এখিনলৈকে বুজি পাইছা আৰু 10 টো কেনেকৈ বহিলে গম পাইছে গতিকে এটো অংক যেতিয়া আমি কৰিলো ইয়াৰ উত্তৰটো পালো আমি 54.5 এতিয়া কি কৰিম এতিয়া সূত্ৰটো হৈছে কি q3 minus q1 divided by 2 ঠিকে আছে গতিকে আমি এটো ফৰ্মুলা মতে বহাই দিম q3 আমি কিমান পালো 54.5 পালো আৰু আমি q1 কিমান পালো 22 পালো এটো 22 টো ঠিকে আছে এতিয়া সো এটো যেতিয়া আমি মাইনাস কৰিলো আমি পালো 32.5 কিমান পালো 32.5 পালো এখিনতে লিখি দিছো 32.5 পালো এই 32.5 ক আমি 2 ৰে আকৌ ডিভাইড কৰিম তেতিয়া আমি উত্তৰটো পালো 16.25 পালো আমি ইয়াৰ উত্তৰটো ঠিকে আছে তোমালোকে ধুনিয়াকৈ স্ক্ৰিনশ্বট লৈ লোৱা প্ৰেক্টিস কৰিব পাৰিবা প্ৰথমতে নুসুৱাকে কৰিবা তাৰ পিছত উত্তৰটো তোমালোকে মিলাই চাবা ঠিকে আছে এখিনলৈকে এটো আমি কৰিলো এটা আমাৰ কৰা হৈ গল এতিয়া আমি 2 নম্বৰটো কৰিম ঠিক আছে এটা কৰিলো আমি এতিয়া আমি একেই ইয়াৰ হৈতে একে আমি 2 নম্বৰ এটা কৰিম সো 2 নম্বৰটো একে ৰাশি দিয়া থাকিব বাৰংবাৰটা দিয়া থাকিব আমি q1 টো উলিয়াই লম আৰু q3 টো উলিয়াই লম q1 টো আমি সূত্ৰ মতে বহাই দিলো কিমান আছে n ৰ মান 100 আছে গতিকে ইয়াতে 100 ডিভাইডেড বাই 4 যেতিয়া আমি কৰিলো 25 পালো এটো একে 25 টোক যেতিয়া আমি 3 ৰে পূৰণ কৰিলো 75 পালো এতিয়া আমি উলিয়াব লাগিব প্ৰথম q1 টো আমি প্ৰথমতে কি কৰিব লাগিব উলিয়াই লব লাগিব 25 টো কোনটো ঘৰত আছে 22 টো নাথাকিব গতিকে 37 ত গতিকে এটো q1 ইয়াৰ মানখিনি চাই ললো আমি ইয়াৰ লোৱাৰ লিমিটটো কিমান হ'ব 34.5 আমি সূত্ৰ মতে বহাই দিলো তাৰ পিছতে আমি q1 ৰ মানটো কিমান পাইছিলো n by 4 টো আমি পাইছিলো 25 এটা আমি 25 বহালো তাৰ পিছত তাৰ তলৰ ৰাশিটো 22 ইয়াত বহালো আমি তাৰ পিছত এই যোনটো ইয়াৰ মধ্য মানে বাৰংবাৰটা মাজত পৰিব হেতু হৈছে কিমান 15 গতিকে আমি তলত 15 বহালো আৰু শ্ৰেণী অন্তৰালটো 5 কে আছে গতিকে আমি ইয়াতে 5 বহালো তাৰ পিছত আমি অংকটো ধুনিয়াকৈ পাতি পেলাই কৰি দিলো তাৰ পিছতে আমি ইয়াৰে উত্তৰটো পালো 35.5 q3 টো তেনেকৈ উলিয়াই ললো q3 টো কিমান পাইছিলো আমি 75 81 ৰ ঘৰটো আছে গতিকে এটো হ'ব q3 তাৰ পিছতে ইয়াতে বাৰংবাৰটা পৰিছে 20 আৰু লোৱাৰ লিমিটটো হ'ব 44.5 75 তাৰ তলৰ ৰাশিটো আছিল 61 20 টো আমি পালো মাজত মধ্যবিন্দুটো তাৰ পিছত বাৰংবাৰটা যোনটো আছিল তাৰ পিছতে 5 টো আমি পালো এটো বাৰংবাৰটাৰ ঘৰটো যে আমি যে এই যে এনেকৈ ঘেৰাও কৰি লৈছো এটো সচোন এটো ঘৰত যে পৰিছে এই মাজৰ বাৰংবাৰটাৰ কথা কোৱা হৈছে হা তাৰ পিছতে চোৱা তোমালোকে অংকটো ধুনিয়াকৈ সূত্ৰ মতে পাতি পেলাই কৰি দিবা উত্তৰটো পাই যাবা 48 তাৰ পিছত কৰিব লাগিব q3 ৰ পৰা q1 কৰিব লাগিব q3 q1 কৰিব লাগিব উত্তৰটো যিমান পোৱা ডিভাইডেড বাই 2 কৰিব লাগিব গতিকে কিমান পাইছিলো আমি 48 পাইছিলো আৰু যোনটো q1 আছিল তাৰ মান পাইছিলো 35.5 গতিকে আমি যেতিয়া মাইনাস কৰিলো 12.5 পালো কিমান পালো 12.5 পালো তাক আমি 2 ৰে যেতিয়া কৰিলো উত্তৰ পালো আমি কিমান 6.25 উত্তৰ পালো আমি ঠিক আছে বুজি পাইছা নিশ্চয় তোমালোকে স্ক্ৰিনশ্বট লৈ লোৱা ধুনিয়াকৈ বুজি পাইছানে কমেন্ট বক্সত লিখি জনাবা তোমালোকে যেতিয়া কমেন্ট বক্সত লিখি পেলাই নজনাবা তেতিয়াতো ময়ো গম নাপাম যে তোমালোকে বুজি পাইছাই নে নাই পোৱা হয় নে নহয় গতিকে তোমালোকে যদি জনোৱা তেতিয়া মই গম পাম যে হয় বুজি পোৱা নাই আকৌ এবাৰ বুজাও তেতিয়া মই আকৌ এটা ভিডিও লৈ আহিব পাৰিম কিন্তু যদি তোমালোকে একোৱে নোকোৱা তেতিয়াতো মই কি ভাবি লম বুজি পাইছা বুলি ভাবি লম হয় নহয় ঠিক আছে আমি আৰু এটা কৰি চাও বলা সো ইয়াতো তোমালোকক স্কোৰ ইয়া থাকিব বাৰংবাৰটা দিয়া থাকিব প্ৰথমতে q1 টো উলিয়াই লবা কেনেকৈ উলিয়াবা n যোনটো পাবা n ৰ মান নাম্বাৰৰ মান 154 আছে তাক 4 ৰে আমি হৰণ কৰিব লাগিব যেতিয়া আমি তাক 4 ৰে হৰণ কৰিলো আমি পালো 38.5 পালো এটা সাম 38.5 টো কোনটো ঘৰত সোমাই আছে 35 ৰ ঘৰটো সোমাই নাথাকে গতিকে ক'ত সোমাই আছে 60 ৰ ঘৰত সোমাই আছে গতিকে এটো হ'ব q1 তাৰছত আমি ঘৰটো ধুনিয়াকৈ এনেকৈ লৈ লম যাতে আমাৰ কৰিবলৈ সুবিধা হয় ঠিকে আছে নে এতিয়া চোৱা এই যে সূত্ৰটো এটো বৰফলাৰ f হা আৰু এটো সৰুফলাৰ f ঠিক আছে এখিনলৈকে বুজি পাইছা তাৰ পিছত চোৱা
এতিয়া আমি কি কৰিম আমি এটা সূত্ৰৰ মতে বহুৱাই যাম L মানে লোৱাৰ লিমিটটো হৈছে কিমান 30 পৰা আমি 0.5 এটা মাইনাস কৰিম কিমান পাম আমি 29.5 বহাই দিলো 38.5 টো আমি এটো পাইছো মানটো গতিকে বহাই দিলো তাৰ পিছত চোৱা আমি 60 ঠিক তলতে সঞ্চয় বাৰংবাৰটা কি আছে 35 আছে গতিকে আমি 35 বহালো তাৰ পিছতে এতিয়া চাম যোনটো আমি ঘৰ পাইছিলো Q1 যোনটো পাইছিলো তাৰ বাৰংবাৰটা কিমান আছে তাৰ বাৰংবাৰটো 25 আছে বহাই দিলো তাৰ পিছত চোৱা এতিয়া 15 পৰা 19 লৈ কিমান আছে হিসাব কৰিবা তোমালোকে 5 পাবা গতিকে পূৰণ কিমান হ'ব 5 হ'ব তাৰ পিছত আমি কি কৰিলো 38.5 ৰ পৰা আমি 35 টো মাইনাস কৰি দিলো যেটা মাইনাস কৰিলে আমি কিমান পালো 3.5 পালো 3.5 ৰ লগত আমি 5 টকা আকৌ পূৰণ কৰিলো পূৰণ কৰোতে আমি উত্তৰটো কিমান পালো 17.5 পালো তাক আকৌ আমি কি কৰিলো 25 ৰে ডিভাইড কৰিলো উত্তৰটো পালো আমি 0.7 পালো আমি উত্তৰটো তাৰপিছত চোৱা সেই 0.7 টোক আমি 2.5 ৰ লগত যোগ কৰিলো উত্তৰ পালো কিমান 30.2 বুজি পাইছে এইখিনিলৈকে তাৰ পিছত আমি এই Q3 টো উলিয়াই লম Q3 টো ধুনিয়াকৈ আমি উলিয়াই লম লৈ পেলাই আমি Q3 টো কৰিম কৰি পেলাই আমি এই সূত্ৰৰ মতে বহাই দিলে আমি উত্তৰটো পাই যাম এতিয়া কৰো বলা এতিয়া আমি Q3 টো চাম একেদৰে Q3 টো চোৱা আমি এটো পাইছিলো 38.5 তাৰ লগত আমি 3 পূৰণ কৰি পেলাই আমি কিমান পালো 115.5 পালো ক'ত আছে এটো ঘৰত আছে হয়নে 119 ঘৰ আছে ইয়াৰ লোৱাৰ লিমিটটো কিমান হ'ব 40 আছে গতিকে 39.5 হ'ব কাৰণ আমি -0.5 এটা আমি মাইনাস কৰিব লাগিব গতিকে আমি ইয়াত বহাই দিলো কিমান 39.5 এটো কিমান পাইছিলো আমি গমে পাইছো কৰি পেলাই 115.5 পাইছিলো তাৰ পিছত চোৱা ইয়াতে ইয়াৰ তলৰ ৰাখিটো 90 আছে হয়নে 90 আছে গতিকে ইয়াতে 90 বহিব তাৰ পিছতে ফ্ৰিকুৱেন্সি বাৰংবাৰটো কিমান আছে 29 আছে গতিকে ইয়াতে 29 বহিব আৰু আমি 5 ৰে পূৰণ কৰিম 5 ৰে কিয় পূৰণ কৰিম গম পাইছে যোনটো একক আছে ইয়াতে 5 একককে আছে 15 পৰা 19 লৈ কিমান একক হিসাব কৰি লবা ঠিক আছে যদি আমি অংকটো কৰিলো চোৱা এটোৰ লগত আমি এটো পূৰণ কৰিলো 5 ৰ লগত 2.5 টো পূৰণ কৰিলে আমি কিমান পালো 127.5 পালো তাক আকৌ আমি 29 ৰে ডিভাইড কৰোতে 4.39 পালো আমি এই দুটা যেতিয়া যোগ কৰিলে আমি কিমান পালো 43.89 পালো যেতিয়া আমি এই সূত্ৰটো মতে বহাই দিলো এটো কিমান পাইছিলো আমি 43.89 পাইছিলো মাইনাস আমি কি হাৰে কৰিলো আমি কিমান পাইছিলো 30.2 পাইছিলো Q1 ৰ যোনটো মান আছিল হেতু হয়নে কৰিলো কৰোতে কিমান পালো 13.69 পালো তাক আকৌ আমি 2 ৰে ডিভাইড কৰিলো 2 ৰে ডিভাইড কৰোতে আমি কিমান পালো 6.845 ঠিক আছে এটো হৈছে উত্তৰ তোমালোকে বুজি পাইছা নে নাই কমেন্ট বক্সত নিশ্চয়কৈ লিখি জনাবা আৰু ভিডিওসমূহ তোমালোকে শেয়াৰ কৰিবা আৰু এয়া তোমালোকে এটো স্ক্ৰিনশ্বট ধুনিয়াকৈ লৈ লোৱা কৰি চাব পাৰিবা পৰীক্ষাত যাতে তোমালোকে অংক কেইটা এৰি থৈ নাহা দেই কৰি থৈ আহিবা ধুনিয়াকৈ এৰি থৈ নাহিবা কাৰণ অংকবোৰ ইমান টান নহয় গতিকে তোমালোকে কৰি থৈ আহিবা আৰু ভাল হ'ব সকলোৰে পৰীক্ষা ভাল হ'ব আৰু তোমালোকে ভিডিওটো ইমানলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ এটো সগে তোমালোকৰ বাবে আজি শেষৰটো ভিডিওয়ে কাৰণ তোমালোকে আৰু কিনেকুৱা ধৰণৰ ভিডিও লাগিব কোনো জনোৱা নাই গতিকে আৰু সগে পৰীক্ষালৈকে ভিডিও আনা নহব গতিকে পৰীক্ষা সকলোৰে ভাল হওক হেতুৱে শুভকামনা সদায় আছে